এটা মাটি মোৰ একদিন 23 টাকা পৰ্যন্ত মই উচ্ছেদ কৰিব নিদিওঁ। একে ৰচিদ আলমে যদি এই কথাবিলাক চেলেঞ্জ কৰি নকলে হয় আৰু ৰখিবলৈ যদি নকলে হয়, এটা নহয়, দুটা নহয়, তিনিটা নহয়, 50টা হিমন্ত আহিলেও সংখ্যালঘু মানুহৰ নম এটা লৰাব নোৱাৰে। এই কথাবিলাক যদি চেলেঞ্জ কৰি নকলে হয়, যিজন চিফ মিনিষ্টাৰে কয় যে মুসলমানক খেদি বাংলাদেশী বঙালী হিন্দুক আনি জাগা দিম, সংবিধান বিৰোধী কথা যিজন মানুহে কয়, সেইজন মানুহক তোমালোকে চ্যালেঞ্জ দিয়া পৰিণামটো এতিয়া তোমালোকৰ তো মানে একো হোৱা নাই, মৰিছোতো মুছলমান জাতিটো। এতিয়া আমাৰ তাত সাংসদজন ৰকিবুল হুছেইন, যিজনক ভাৰতবৰ্ষৰ ভিতৰত সবতকে বেছি ভোট দি জিকাই দিলো, 11 লাখ ভোট। সেই মানুহজনৰ এই মানুহখিনিৰ ওপৰত কোনোদিন যাই সদায় ভাৱ এটা নেদেখুৱালে, কোনোদিন উচ্চতৰ আগত যাই মানুহখিনিক এটা কথা বুজ নিদিলে। মই যেনেকে 7 দিন 8 দিন কৰি এনেকে গাঁৱত যাই বুজাইছো, মানুহখিনিৰ মানে মনৰ ভাৱ লৈছো। ৰকিবুল হুছেইন, অজয় চৌধুৰী, এই দুজন মানুহ কোনোদিন মানুহখিনিৰ ওচৰত যোৱা নাই। দুৰ্ভাগ্য, মোৰ জীৱনত মই যিমান ভুল কৰিছো, আল্লাহৰ ভৰিত পৰি মই কান্দো, বিজ্ঞজনৰ ভৰিত পৰি মই কান্দো। মোৰ জীৱনত যিমান ডাঙৰ ভুল কৰিছো, সবতকে ডাঙৰ ভুল কৰিছো এই ৰকিবুলৰ কাৰণে মই পৰিশ্ৰম কৰি খাটি। এই উচ্ছেদ অভিযান যেটো চলি আছে অসমত, এইটো প্ৰকৃতাৰ্থে মুছলমানক টাৰ্গেট কৰি অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলাইছে। যি উচ্ছেদ অভিযানত কেইবাটাও ঘটনা হৈছে, উল্লেখনীয়ভাৱে কেইবাটাও ঘটনা হৈছে। আপনার 70-80 বছৰৰ পৰা টুকুৰা মাটিত আছে, ধৰিলো খাস মাটি নহয়, 1 চনা মাটি, 1 চনা পাট্টাৰ মাটি, এইবিলাক মাটি 80 লাখ টকা, 90 লাখ টকা, 1 কোটি 1.5 কোটি টকা খৰচ কৰি ঘৰ বনাইছে, পৰিশ্ৰম কৰি তেওঁলোকে। সেই ঘৰবিলাক বুলডোজাৰ দি ভাঙি দিয়া হৈছে। মই কৈছো পট্টা মাটিৰ ওপৰত থকা, 1 চনা পট্টা মাটিৰ ওপৰত থকা সেই মানুহখিনি ক'ত যাব? এইটো অমানৱীয় হোৱা নাই নেকি? মই অমানৱীয় দৃষ্টিভংগী যে কৈছো তার উদাহরণ দিছো। 80, 90, 95 বছর 100 বছৰীয়া বৃদ্ধ বিছনাত শয্যাগতভাৱে পৰি আছে। এই ঘৰবিলাক উচ্ছেদ কৰা হৈছে। সেই মানুহখিনি ক'ত যাব? ক'ত যাই ঠাই ল'ব? তেওঁলোকক তুলি তাৰি কোনে লৈ যাব? গৰ্ভৱতী মহিলা, 8 মহীয়া 9 মহীয়া গৰ্ভৱতী মহিলা থকা ঘৰ উচ্ছেদ কৰা হৈছে। তেওঁলোকক কোনে এতিয়া তুলি তাৰি ক'ত লৈ যাব? দুখীয়া মানুহ। এই মানুহখিনিৰ দুখ দেখিলে চকুৰ পানী আপুনি ৰাখিব নোৱাৰিব। মই সেইবিলাক অঞ্চলত গৈছো, ঘৰে ঘৰে গৈছো, চাইছো মানুহখিনি কি যে অসুবিধা, কি যে কষ্ট হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী, পৰীক্ষা চলি আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰী, গৰীব মানুহ, সেই ঘৰত পঢ়া শুনা কৰে, ঘৰবিলাক ভাঙি দিয়া হৈছে, কিতাপ চিতাপ ভাঙি চিদিলি বেদিলি হৈ পৰি আছে। সেই মানুহখিনিৰ জীৱনটো কি হ'ব? মোৰতো বিশ্বাস ইতিমধ্যে এই উচ্ছেদৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি নিরীহ মানুহকতো গুলি করে মারা হয়েছে, হত্যা করা হয়েছে। তারপাছত এই উচ্ছেদৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি ইতিমধ্যে এজন মানুহতো আত্মহত্যাৰ দৰে কঠোৰ পন্থাও ল'বলগীয়া হৈছে, বাধ্য হৈ পৰিছে। এইবিলাক কথা ক'ব গ'লেতো এইটোতো অমানৱীয় উচ্ছেদ হৈছে আৰু মুছলমানক টাৰ্গেট কৰাই হৈছে। অসমত ইতিমধ্যে যিখিনি উচ্ছেদ হৈছে আপোনালোকে চাওক, এই উচ্ছেদখিনিৰ 80-90% মানুহ মুছলমান। এইটো ক'লে কোনোবাই বেয়া পাবলৈ নাজানে, আপোনালোকে হিচাপ কৰি চাওক। বাকী 5% বা 10% মানুহ হয়তো অন্য সম্প্ৰদায়ৰ হ'ব পাৰে। এই উচ্ছেদ কাৰ্য আজি আমাৰ তাত যেনেকুৱা আপোনাৰ টিলাপাৰা, চৰুৱাবাচা, সন্তোষপুৰ, তাৰপাছত সন্তোষপুৰ, তাৰপাছত আপোনাৰ কি কয় জমদুৱাৰ, এই জাগাবিলাকক উচ্ছেদ কৰা হ'ল। উচ্ছেদৰ পন্থা কেইদিন আগৰ পৰা লৈছিলে, তেওঁলোকক জাননী দিয়া হোৱা নাই। চৰকাৰী নিয়ম মতে 7 দিন বা 15 দিন আগত জাননী দিব লাগে। হাইকোর্ট সুপ্রিম কোর্টের রুলিংও আছে, সংবিধানতো লিখা আছে, আইনতো লিখা আছে। সেই মানুহবিলাকক তেনেকে উচ্ছেদৰ জাননী দিয়া হোৱা নাই। আগৰ দিন মাইকিং কৰিছে, আপোনালোকে ৰাতাৰাতি ঘৰ এৰক। আগৰ দিন বা এদিন আগত মানে আপোনাৰ মাইকিং কৰিছে, ঘৰ এৰক আপোনালোকে। ক'ত যাব মানুহখিনি ৰাতাৰাতি? এদিনৰ ভিতৰত 2 দিনৰ ভিতৰত ক'ত যাব? এটা ঘৰ বাৰী ভাঙি অন্য জায়গাত ল'ব গ'লে 10-15 দিন টাইম লাগে, সেই টাইমটো দিয়া হোৱা নাই। এইটোতো অমানৱীয় হৈছেই।
এই উচ্ছেদ কাৰ্যবিলাকৰ প্ৰতিবাদ আমাৰ দুৰ্ভাগ্য। আমাৰ বিলাসীপাৰা অঞ্চলত যিখিনি উচ্ছেদ হৈছে দুৰ্ভাগ্য। আমাৰ জাতীয় সংগঠনত এনেকুৱা পদক্ষেপ যদি আগত লোৱা হল হয়, যেনেকে আমাৰ আলমগঞ্জত আমচু, আপোনাৰ কি কয় এবি আমচু, তাৰপাছত সংখ্যালঘু সংগ্ৰাম পৰিষদ, তাৰপাছত আপোনাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, তেওঁলোকে যৌথভাৱে আলমগঞ্জত বৃহৎ প্ৰতিবাদী মিছিল কৰিছে। তেওঁলোকে চৰকাৰক দাবী ধুমকি দিছে। সেইকাৰণে তাত এতিয়াও উচ্ছেদ পৰৱৰ্তী দিনত হ'ব নহ'ব এইটো পাছৰ কথা। কিন্তু এতিয়া এই প্ৰতিবাদৰ কাৰণে সাময়িকভাৱে এতিয়াতো বন্ধ হৈ আছে। মোৰ কথাটো হ'ল, মই আলি আকবৰ মিয়া, আপুনি কৈছে প্ৰতিবাদী কণ্ঠ, মই এক ইটত মছজিদ নহ'ব, এক ইটত আপোনাৰ মন্দিৰ নহ'ব, মই অকলে কি কৰিম? মোৰ কোনো দল মতো নাই, মই নিৰ্দল মানুহ, মই এতিয়া কোনো সংগঠনতো নাই, মই কি আন্দোলন কৰিম? কিন্তু জানো তথাপিও মই যেতিয়া গাঁওবিলাকত যাওঁ, মানুহে ইমান সুন্দৰকে ওলাই আহে, ইমান সুন্দৰকে কাবৌ কৰোঁ, অনুৰোধ কৰোঁ, মানুহক মই হাত জোৰ কৰি কওঁ মোৰতো একো কৰিব লগা নাই, মই কি কৰিব পাৰোঁ? মই যেনেকে আপনার লালখুড়ার পৰা লালখুড়া, চকচকা, টিলাপাড়া, জমদুৱা, সন্তোষপুৰ, চৰুৱা বাখৰা, এই জাগাবিলাকত মই 5 দিন 7 দিন কৰি মই গৈছোঁ, মানুহখিনিক বুজাইছোঁ, মানুহৰ লগত মই সহমত হৈছোঁ, মানুহৰ দুখত দুখ প্ৰকাশ কৰিছোঁ। কিন্তু মোৰতো কৰিব লগা নাই। এতিয়া আমাৰ তাত সাংসদজন ৰকিবুল হুছেইন, যিজনক ভাৰতবৰ্ষৰ ভিতৰত সবতকে বেছি ভোট দি জিকাই দিলোঁ, 11 লাখ ভোট। সেই মানুহজনৰ এই মানুহখিনিৰ ওপৰত কোনোদিন যাই সদায় ভাৱ এটা নেদেখুৱালে, কোনোদিন উচ্ছেদৰ আগত যাই মানুহখিনিক এটা কথা বুজ নিদিলে। মই যেনেকৈ 7 দিন 8 দিন কৰি এনেকে গাঁৱত যাই বুজাইছোঁ, মানুহখিনিৰ মানে মনৰ ভাৱ লৈছোঁ। ৰকিবুল হুছেইন, অজয় চৌধুৰী, এই দুজন মানুহ কোনোদিন মানুহখিনিৰ ওচৰত যোৱা নাই। দুৰ্ভাগ্য। এতিয়া ক'লেতো বহুতেই মোক সমালোচনা কৰিব, কিন্তু সমালোচনা কৰিব লাগিব। এই মানুহখিনি কোনদিন গৈছে? যিদিনাখন মানুহ মৰিলে, মানুহ ঢুকালে, যেতিয়া গুলি কৰি মানুহ মাৰি দিলে, তাৰ 2 দিন পিছত সেই মানুহখিনি কবৰস্থ কৰিব গৈছে। কংগ্ৰেছ বুলি মই নকওঁ, কিন্তু কংগ্ৰেছৰ কিছু নেতা পালি নেতা আছে। আমাৰ তাত কি হৈছে, আপোনাৰ চৰুৱা বাখৰাত আৰু সন্তোষপুৰত উচ্ছেদিত মানুহসকলৰ পৰা কংগ্ৰেছী চেলা চামুণ্ডাসকলে পইচা উঠাই গেছে। কেছ কৰাৰ নামত পইচা উঠাই গেছে নিৰ্লজ্জভাৱে। মানুহখিনি মৰণ অৱস্থা, সেই মানুহখিনিৰ পৰা পইচা তুলি খাইছে কেছ কৰি মানুহখিনি ৰক্ষা কৰিব বুলি। আৰে ভাই, তোমালোকে যদি কেছ কৰি ৰক্ষা কৰিবা, 6 মাহ আগত পন্থা ল'ব লাগিছিল। আমাৰ আলমগঞ্জত যেনেকে লৈছে। তো এতিয়া কথাটো হৈছে কি, এই যে মই কৈছোঁ ৰকি বা অজেদ, তেওঁলোকৰ বিৰুদ্ধে মই কিয় নকম? ক'ব লাগিব। এইবিলাক ভয় কৰি লাভ নাই। আপনি নেলিৰ কথা চাওক, চাউলখোৱা চাপৰিৰ কথা চাওক, গহপুৰৰ কথা চাওক, আপনার BTADৰ 2002 চন, 2004 চন, 2012 চনত যিবিলাক হত্যাকাণ্ড হৈছে, হত্যাযোগ্য হৈছে, পুৰাপুৰি হৈছে, সেই জাগাবিলাকত কংগ্ৰেছ বুলি মই নকওঁ, কংগ্ৰেছৰ এই নেতাসকল, তেওঁলোকে কোনো দিন ঘটনাৰ আগত বা ঘটনাৰ সময়ত তেওঁলোকে কোনোদিন যাই পোৱা নাই। যেতিয়া মানুহ কিছু পুৰাপুৰি হৈ গৈছে, মানুহ কিছু আপনার জলাজৰি হৈছে, মৃত্যু হৈছে, গুলি খাই মৰিছে, তাৰ পাছত তেওঁলোকে লাশ কান্ধত লৈ যায় সহমৰ্মিতা দেখাব গৈছে। বাপ ৰে বাপ, আমি চাওক, যেনেকৈ ৰখি কাঢ়ি গৈছে নীলা এজন নিচিনা। আরে ভাই, তোমার ভাই যদি মরিল হয়, তোমার ভাই তুমি কান্ধত লোৱা না, পৰৰ মানুহৰ কান্ধত তুলি তুমি কি নাথাকি দেখুৱাব যোৱা? তুমি উচ্ছেদৰ আগত তোমালোকে যদি এইবিলাক কথা দম্বালি মাৰি তুমি আৰু একে ৰছী ডালক, এটা মাটি মোৰ 1 বিন্দু তেজ থাকা পৰ্যন্ত মই উচ্ছেদ কৰিব নিদিওঁ, একে ৰছী ডালক যদি এই কথাবিলাক চেলেঞ্জ কৰি নকলে হয়, আৰু ৰখিবলৈ যদি নকলে হয়, এটা নহয়, দুটা নহয়, 3টা নহয়, 50টা হিমন্ত আহিলেও সংখ্যালঘু মানুহৰ নম এটা লগাব নোৱাৰে, এই কথাবিলাক যদি চেলেঞ্জ কৰি নকলে হয়। যিজন চিফ মিনিষ্টাৰে কয় যে মুছলমানক খেদি বাংলা দেখি বঙালী হিন্দুক আনি জাগা দিব, সংবিধান বিৰোধী কথা যিজন মানুহে কয়, সেইজন মানুহক তোমালোকে চ্যালেঞ্জ দিয়া পৰিণামটো এতিয়া তোমালোকৰতো মানে একো হোৱা নাই, মৰিছেতো মুছলমান জাতিটো। এতিয়া মুছলমান জাতিটোক মই আপোনাৰ জৰিয়তে মই অনুৰোধ জনাম, এই নেতাসকলক অলপ চিনি ৰাখক। 2026 চনৰ নিৰ্বাচনত এই যে অজয় চৌধুৰী, ৰকিবুলৰ নিচিনা, একে ৰছী আলমৰ নিচিনা নেতাসকলক আপোনালোকে চিনি ৰাখক, যে এই মানুহখিনিক যদি আপোনালোকে
যোৱা নিৰ্বাচনত ভোট নিদিলে হয় হা বহুতে এতিয়া ক'ব তুমি আলি আকবৰ মিয়াতো ৰখিবলৈ কাৰণে বেছি কাটিছিলা মোৰ জীৱনত মই যিমান ভুল কৰিছো আল্লাহৰ ভৰিত পৰি মই কান্দো বিজ্ঞজনৰ ভৰিত পৰি মই কান্দো মোৰ জীৱনত যিমান ডাঙৰ ভুল কৰিছো সবতকে ডাঙৰ ভুল কৰিছো এই ৰখিবলৈ কাৰণে মই পৰিশ্ৰম কৰি খাটি এইজন মানুহ যেনেকৈ অকৃতজ্ঞ মানুহ চাওক আপোনাৰ গোৱালপাৰাত গৈছে মানুহ মৰিছে তাৰ 2 দিন পিছত জানাজা কৰিব গৈছে আমাৰ চৰুৱা বাখৰা টিলাপাৰা চৰুৱা বাখৰাত মৰিছে তাৰ 2 দিন পাছত হেৰি কৰিব গৈছে মই আৰু কি ক'ম মোৰ মুখটো আছে মুখত অলপ মানে মানুহৰ দৰদটো আহে দুখত চকুত পানী ওলায় সেইকাৰণে আপোনালোকৰ জৰিয়তে ৰাইজক কিছু কথা জনাও চৰকাৰকো অনুৰোধ কৰাও যে চৰকাৰ ভাই চাওক হিটলাৰী ৰাজ আপোনালোকে চলাইছে এইটো বেয়া পাই লাভ নাই আপোনালোকে মানৱতাৰ কথা দুটা হওক মানৱিক দৃষ্টিভংগী হওক মানুহৰ সবৰে এদিন মৰণ আছে পাপৰ প্ৰায়শ্চিত্ত আছে এই যে এইবিলাক কাম যে কৰিছে বৃদ্ধ মানুহবিলাক গৰ্ভৱতী মহিলাবিলাকক দুখীয়া নিৰীহ মানুহবিলাকক গুলি কৰি মাৰি আছে এইবিলাকৰ পৰিণাম কিন্তু এদিন ভুগিব লাগিব এতিয়াও মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম কাবৌ কৰিম নিবেদন জনাম আপোনাৰ যদি মানৱতা আছে এই কথা কামবিলাক বন্ধ কৰক আৰু যদি চৰকাৰী মাটি উচ্ছেদ কৰিবই লাগে কৰক চৰকাৰী মাটি উচ্ছেদ কৰাত চৰকাৰী মাটিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাত আমি বাধা দিব যোৱা নাই কিন্তু চৰকাৰৰ প্ৰয়োজনততো মানুহখিনি উচ্ছেদ কৰা নাই আপোনালোকে মুখেদি কৈ থাকে চৰকাৰৰ প্ৰয়োজনত দায়ী কৰা চৰকাৰৰ প্ৰয়োজনতো নহয় অনিল আম্বানী আদানী নীৰৱ মোদী এইবিলাকৰ কাৰণে আপোনালোকে এই মানুহবিলাকক উচ্ছেদ কৰি সেইবিলাক মানুহক আপোনালোকে যে বহাই আছে তেওঁলোকে ভোট দিব পাৰিব নেকি আপুনিতো ৰাজনীতি কৰা মানুহ হয় সেই মানুহকেইটা আপোনালোকে ভোট দিব পাৰিব নেকি আপোনাৰতো ভোট লাগে আপুনি এমএলএ হ'ব লাগিব এমপি হ'ব লাগিব অনিল আম্বানী আদানীতো আপোনাক দুটা ভোট দিব নোৱাৰে সেইকাৰণে অনুৰোধ কৰিম যে মানৱিক দৃষ্টিভংগীটো চাওক মানুহখিনিৰ দুখত অলপ দুখ প্ৰকাশ কৰাৰ চেষ্টা কৰক মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাম আৰু অসমৰ ৰাজ্যকো অনুৰোধ জনাম বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক মই অনুৰোধ জনাম যে আপোনালোকৰ যিসকল নেতা মুছলমান যিসকল নেতা এই নেতাসকলৰ প্ৰকৃতি কি তেওঁলোকে আপোনালোকৰ কাৰণে কিমান সদয় আপোনালোকৰ প্ৰতি কিমান মৰমীয়া এই কথাটো দেখি 26 চনত সিদ্ধান্ত ল'ব বুলি মই অনুৰোধ জনাইছো কাবৌ কৰি অনুৰোধ জনাইছো ধন্যবাদ